নমস্কাৰ জেনেৰেল নলেজৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ ঘোষণা কৰিছিল? উত্তৰ 1905 চনৰ বংগ বিভাজন। 2 নম্বৰ, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ ৱাৰেন হেষ্টিংছ। 3 নম্বৰ, ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গভৰ্ণৰ হৈছিল? উত্তৰ 1764 খ্ৰীষ্টাব্দত। 4 নম্বৰ, টিপু চুলতান কোন আছিল? উত্তৰ মহীশূৰৰ চুলতান আছিল। 5 নম্বৰ, ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ জে.বি. কৃপালিনী। 6 নম্বৰ, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল? উত্তৰ বাহাদুৰ শ্বাহ জাফৰক। 7 নম্বৰ, অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল? উত্তৰ বাহাদুৰ শ্বাহ জাফৰ। 8 নম্বৰ, 1857 চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ নানা চাহেবক। 9 নম্বৰ, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী। 10 নম্বৰ, ব্ৰিটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল? উত্তৰ 1877 খ্ৰীষ্টাব্দত। 11 নম্বৰ, ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড কেনিং। 12 নম্বৰ, সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে কাক জনা যায়? উত্তৰ লৰ্ড চাৰ্লছ মেটকাফে। 13 নম্বৰ, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। 14 নম্বৰ, ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? উত্তৰ 5ম ৰাষ্ট্ৰপতি আছিল। 15 নম্বৰ, কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ 1999 চনত। 16 নম্বৰ, অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্তৰূপে নিযুক্ত হৈছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। 17 নম্বৰ, অসমৰ কাক লায়ন মেন অৱ আছাম বুলি জনা যায়? উত্তৰ ৰাধা গোবিন্দ বৰুৱাক। 18 নম্বৰ, অসমৰ কাক লুইত কোঁৱৰ বুলি জনা যায়? উত্তৰ ৰুদ্ৰ বৰুৱাক। 19 নম্বৰ, 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ জয়ন্ত মাধৱ বৰাই। 20 নম্বৰ, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বীৰ পাল। 21 নম্বৰ, কিমান চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰ 1903 চনত। 22 নম্বৰ, আছাম এছ'চিয়েশ্যনৰ সভাপতি কোন আছিল? উত্তৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। 23 নম্বৰ, এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো? উত্তৰ ডিগবৈ। 24 নম্বৰ, ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত। 25 নম্বৰ, অসমৰ কোনখন চহৰক তৈল নগৰী হিচাপে জনা যায়? উত্তৰ ডিগবৈ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।